ছোৱালীও আছে কিন্তু পাৰ্থক্যটো ইউনিফৰ্মত দেখা যায় ইউনিফৰ্মত যেতিয়া নাকি বহি থাকে ল'ৰা ছোৱালী কোন ধনী কোন দুখীয়া এইটো দেখা নাযায় এইটো যাতে কোনোবা ল'ৰা ছোৱালীৰ মনত আঘাত ল'ব নোৱাৰে সেইটো কথা আপোনালোকে ভালদৰে চিন্তা কৰিব ইউনিফৰ্মটো অহা মংগলবাৰৰ পৰা ইউনিফৰ্ম একেবাৰে বাধ্যতামূলক আৰু এইটো ছাৰক কৈ দিয়া হৈছে বিশেষকৈ ল'ৰা ছোৱালীকো কৈ দিয়া হৈছে আপোনালোকে আজি গৈ ইউনিফৰ্মটো ঠিক কৰিব দ্বিতীয় নম্বৰ কথাটো হৈছে সিহঁতক আশা দিয়া উৎসাহ দিয়া ল'ৰা ছোৱালীক যদি উৎসাহ দিয়া হয় ল'ৰা ছোৱালী আগলৈ যায় সৰুতে শুনিছিলো বাবা তুমি ভালকে পঢ়া তোমাক চাইকেল কিনি দিম বাবা তুমি ভালকে পঢ়া তোমাক মই অমুকত লৈ ঘূৰি আহিমগৈ বাবা তুমি ভালকে পঢ়া তোমাক মই অমুক বিদ্যালয়ত দিম যিটো আশা উৎসাহ দিয়া হয় ল'ৰা ছোৱালীক তেতিয়া সেই উৎসাহ উদ্দীপনা হৈছে শিক্ষাৰ দ্বিতীয় অংগ মোৰ মতে উৎসাহ উদ্দীপনা ডাঙৰ মাতৃয়ে যদি নিজৰ সন্তানক সপোন দেখুৱাব নোৱাৰে মাতৃয়ে যদি নিজৰ সন্তানক উৎসাহ দিব নোৱাৰে সেই মাতৃ বিফল হ'লেই হ'ল কিন্তু আমি উৎসাহ নেদেখুৱাম আমাৰ মাজত আমাৰ সমাজত সুশিক্ষিত নাগৰিক কিয় নহয় কাৰণটো হৈছে এইটো আমি আশা নিদিওঁ উৎসাহ নিদিওঁ যা বিদ্যালয়ত যা স্কুল খুলিছে যা মানে ব্যৱহাৰ সিহঁতৰ লগত কেনেকৈ কৰিব লাগে নম্ৰ ভদ্ৰভাৱে সিহঁতৰ লগত কথা ক'ব লাগে কাৰণ আমি যদি এটা কথা ঢাকি সিহঁতক কওঁ সিহঁতে এইটো শিকিব শিকি বেলেগক কওঁ আমি নম্ৰভাৱে ক'ব লাগিব আমি সিহঁতক ফোন দেখুৱাব লাগিব যে তুমি অমুক হ'বা তুমি ডক্টৰ হ'বা তুমি IAS অফিচাৰ হ'বা তুমি APSC কৰিবা অসমত ডাঙৰ পদত তুমি থাকিব পাৰিবা যেতিয়া নেকি আমি সপোন দেখাম সিহঁতে সেই সপোনৰ প্ৰতি আকৃষ্ট হ'ব সৰুতে সপোন দেখুৱাব লাগে ল'ৰা ছোৱালীক ডাঙৰ হ'লে ল'ৰা ছোৱালীক কেতিয়াও সপোন দেখাব নালাগে তেতিয়া সিহঁতে নিজে সপোন দেখিব পাৰে আমি যদি ৰাস্তা ভাল দেখাও তেনেহ'লে ল'ৰা ছোৱালী ৰাস্তা ভাল লৈ যাব আমি যদি ৰাস্তা অলপ বেয়া দেখাও সেইটো ৰাস্তাই ল'ব 4 ঘণ্টা সময় বিদ্যালয়ত থাকে বিদ্যালয়ত থকাকালীন আমি পাঠ্যভিত্তিক আলোচনাৰ লগতে আমি মানৱ সম্পদ কেনেকৈ গঢ়িব লাগে কেনেকৈ সুচৰিত্ৰৱান বনাব লাগে তাৰ লগতে আমি গুৰুত্ব দি আছো কিন্তু 4 ঘণ্টা সময়ত আমি যিমান পাৰি আছো তাতকৈ অধিক কৰিবলৈ চেষ্টা কৰি আছো বাকি 20 ঘণ্টা সময় অভিভাৱকৰ হাতত সেই সন্তানটো থাকে 8 ঘণ্টা সময় শুৱাৰ টোপনিত ৰাতি গুচি যায় আৰু 12 ঘণ্টা বা 13 ঘণ্টা সময় এই সময়খিনিৰ হিচাপ আপোনালোকে ৰাখিব লাগিব সকলোৱে টকা পইচা খৰচ কৰি আছে নিজে নাখাই ল'ৰা ছোৱালীৰ কাৰণে দি আছে বিদ্যালয়ত মই এনেকুৱা গাৰ্জেনো পাইছো কৈ আছে ছাৰ মই 1 মাহত 20 টকা জমা